নমস্কাৰ মোৰ প্ৰিয় অনুৰাগীসকল আজি মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মই আজি উপস্থিত আছোঁ কাজিৰঙাৰ অৰ্কিড পাৰ্কত বৰ বিশেষ নহলেও ভিডিঅ'টোত আপোনালোকক অৰ্কিড পাৰ্কৰ কিছু সৌন্দৰ্য দেখুৱাবলৈ চেষ্টা কৰিম আহক আৰম্ভ কৰোঁ অৰ্কিড পাৰ্কত সোমাই আমি প্ৰথমে অৰ্কিডবোৰ চাবলৈ সোমালোঁ তাত বিভিন্ন অৰ্কিড দেখিবলৈ বিভিন্ন বহুত ধৰণৰ অৰ্কিড সংৰক্ষণ কৰি থৈছে আৰু তাৰ বিশেষ বৰ্ণনা অৰ্কিডবোৰ কি নাম কি তাৰ কি বিশেষ বৰ্ণনা তাত থকা গাইডসমূহে বিস্তৃতভাৱে বৰ্ণনা কৰিছে আমাক বুজাই দিছে এইটো বস্তু এনেকুৱা এইটোৰ নাম কি কোন সময়ত হয় তেনেকুৱা ধৰণৰ আৰু তাতে আমি বহুকেইজন বিদেশী পৰ্যটকো লগ পালোঁ তেওঁলোকক লগ পাই ভাল লাগিছে আচলতে আমাৰ ঠাইত আহি যে আমাৰ অসমত আহি তেওঁলোকে সেই বিদেশৰ পৰা নিউজিলেণ্ডৰ হৈছিলে আহি ইয়াত যে অৰ্কিড পাৰ্কখন চাবলৈ আহিছে তেওঁলোককো সুন্দৰকৈ বুজাই দিছে দেখি ভাল লাগিল আমাৰ অসমৰ কাজিৰঙা অৰ্কিড পাৰ্কতো যে এনেকৈ বিদেশী পৰ্যটকে আহি ভিৰ কৰিছে ভিৰ কৰা নাই আচলতে কেইজনমান আহিছে কিন্তু যথাসময়ত বহুত আহে ইয়াত চাবলৈ আহে আমি গম পাওঁ কিন্তু আমি ওচৰৰে হ'লেও আজিলৈকে পাৰ্কখনত অহা নাছিলোঁ ভাল লাগিল বহুত ধুনীয়া বহুতখিনি অৰ্কিড সংৰক্ষণ কৰি থৈছে আপোনালোকেও কেতিয়াবা চাবলৈ আহিব বহুত ভাল লাগিব ইয়াৰ পাছতে আমি গৈ উপস্থিত হৈছিলোঁ তাত থকা মিউজিয়ামত তাত বিভিন্ন ধৰণৰ বহুত পুৰণি সা সামগ্ৰী আমাৰ ককাহঁতৰ দিনৰ সা সামগ্ৰী কিছুমান দেখিবলৈ পালোঁ আহকচোন চাওক আপোনালোকে নামবোৰ ইয়াত প্ৰত্যেকৰে নামবোৰ লিখা আছে আৰু ইয়াতো আমি বিদেশী পৰ্যটকক লগ পালোঁ কিছুমান বহুত আগৰ সামগ্ৰী দেখিবলৈ পালোঁ যিবোৰ নামহে শুনিছিলোঁ আমি কিন্তু আজিলৈকে দেখা সম্ভৱ নাছিল ইয়াত বহুখিনি সংৰক্ষণ কৰি থৈছে ইয়াতো দাদা এজন আছে তেওঁ এই সামগ্ৰীবোৰৰ নামবোৰ কৈ দিছে বা বুজাই দিছে কথাবোৰ কি কামত ব্যৱহাৰ কৰিছিলে আৰু ইয়াত কেইগৰাকীমান শিপিনীকো দেখিছিলোঁ আমি তেওঁলোকে বিভিন্ন জনগোষ্ঠীৰ কাপোৰ বৈছে সেই কাপোৰবোৰ তাত দেখিবলৈ পালোঁ ইয়াৰ এটা ৰুমত এইবোৰ সামগ্ৰী আছিলে যিবোৰ মই আপোনালোকক দেখাই আছোঁ এতিয়া তাৰ আন এটা ৰুমত আকৌ এনেকুৱা কাপোৰৰ সামগ্ৰীবোৰ আছিলে আৰু বহুত পুৰণি তেনেকুৱা বস্তু সংৰক্ষণ কৰি থৈছে বহুত ভাল লাগিছে এনেকুৱা যিবোৰ বস্তু আমি নামহে শুনি আছিলোঁ কিন্তু দেখা নাছিলোঁ আৰু ইয়াৰে এইবোৰ আপোনালোকক দেখাইছোঁ চাওক যিবোৰ আজিৰ প্ৰজন্মই নতুন প্ৰজন্মই দেখাই নাই আৰু ইয়াত থকা বিভিন্ন বাদ্যযন্ত্ৰসমূহ এইবোৰ বাদ্যযন্ত্ৰবিলাক বৰ্তমানে কিছুমান ব্যৱহৃত হৈ আছে কিন্তু কিছুমান নাই ইয়াত সেইবোৰ সংৰক্ষণ কৰি থোৱা হৈছে আৰু দেখিবলৈ পাইছোঁ আমি এইবোৰ চাওক আপোনালোকে আৰু এই মিউজিয়াম চোৱাৰ পাছতে আমি ভিতৰলৈ গৈ অলপ সাংস্কৃতিক অনুষ্ঠান হৈ থাকে তাত এখন মঞ্চ ষ্টেজ আছে তাত বিভিন্ন জনগোষ্ঠীয় নৃত্যসমূহ হৈ থাকে আৰু তাত তেওঁলোকে স্থায়ীভাৱে থাকে আৰু বাহিৰৰ পৰা যোৱা বিভিন্ন লোকসকলক তেওঁলোকে সেই নৃত্যবোৰ দেখুৱায় আৰু এতিয়া আমি তালৈ যাম আহকচোন সেই ভিডিঅ'বিলাক মোৰ লগতে তাৰ নৃত্যবিলাক মোৰ লগতে আপোনালোকে উপভোগ কৰক আহক তালৈ যাওঁ জনগোষ্ঠীয় নৃত্যসমূহ উপভোগ
অৰ্কিড পাৰ্কখনত সোমালোঁ, তাতো ভাল লাগিল। তাৰপিছত মিউজিয়ামটো, তাৰপিছত এই জনগোষ্ঠীয় নৃত্য, মানে তাত গৈ বহুত ভাল লাগিল। মানে প্ৰত্যেকটোৱে বৰ বেলেগ বেলেগ বস্তু, মানে বহুত বেলেগকৈ উপভোগ কৰিবলৈ পালোঁ। এটা বেলেগ মজা লাগিল। মানে আপোনালোকে যাব কেতিয়াবা, চাব। আৰু সেইখিনি নৃত্যখিনি উপভোগ কৰাৰ পাছতে আমাৰ সময় আহিল ঘূৰি অহাৰ। আমি লাহেকৈ তাৰ পৰা আহিলোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবচোন। মোৰ এইটো দ্বিতীয় ব্লগ হয়, আৰু আগলৈ আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভাল লাগিলে এটা লাইক কৰিব।